নিজ কান্ধত ললা আমার বাবে প্রাণ দিলা মৃত্যুক তুমি জয় করিলা এই পাপীকো উদ্ধাৰিলা। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছো। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 13 অধ্যায়ৰ প্ৰথমটো পদত আমি এনেদৰে পঢ়োঁ। নিস্তাৰ পৰ্বৰ আগেয়ে যীশুৱে এই জগতৰ পৰা পিতৃৰ তলৈ তেওঁৰ যাবৰ সময় আহিল বুলি জানি জগতত থকা নিজৰ যিবিলাকক প্ৰেম কৰিছিল তেওঁবিলাকক শেষলৈকে প্ৰেম কৰিলে। এই বাক্য প্ৰভু যীশু খ্ৰীষ্টৰ ক্ৰুচৰ মৃত্যু আৰু পুনৰুত্থান আৰু স্বৰ্গত তুলি নিয়া ঘটনাৰ সম্বন্ধে আছে। তেওঁ এই জগতলৈ এই কাৰণে আহিছিল যাতে পাপী মানুহৰ পাপৰ বোজাক তুলি লৈ ক্ৰুচত উঠে আমাৰ পাপৰ দণ্ডক সহন কৰি নিজে বোৱা তেজৰ দ্বাৰা তেওঁত বিশ্বাস কৰা সকলৰ নিমিত্তে তেওঁ ঈশ্বৰৰ আগত প্ৰায়শ্চিত্ত স্বৰূপ হ'ল। যেতিয়া তেওঁৰ বলিদানৰ সময়কাল উপস্থিত হ'ল তেতিয়া তেওঁ সেই সময়কাল জানিলে। এয়া সেই কাৰণে কাৰণ তেওঁ পুত্ৰ ঈশ্বৰ, তেওঁ সৰ্বজ্ঞানী, সময়ক সৃষ্টিকৰ্তা। তেৱেই সৃষ্টিকৰ্তা পুত্ৰ ঈশ্বৰে নিজে মানৱ দেহ ধাৰণ কৰি এই জগতত আপোনাক আৰু মোক আমাক পাপৰ দণ্ডৰ পৰা ৰক্ষা কৰিবলৈ আহিল যাতে আমি ঈশ্বৰৰ সৈতে মিলন হৈ থাকিম। আজি আপোনাৰ বাবে প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰি উদ্ধাৰ পোৱাৰ সময় আহি পাইছে। আপুনি এইটো সময় চিনাক্ত কৰি যীশুখ্ৰীষ্টক নিজৰ জীৱনত প্ৰভু আৰু উদ্ধাৰকৰ্তা স্বীকাৰ কৰি উদ্ধাৰ পাবলৈ নিবিচাৰেনে?